এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ নাজিৰাবাসীৰ প্ৰায় ৩ মাহ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নাজিৰাৰ একাংশ পৰিয়াল ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় নাজিৰাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত লোকৰ প্ৰতিবাদ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বহু লোকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ক্ষোভিত হৈ ঘেৰাও কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় প্ৰায় ৩ মাহ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নাজিৰাৰ একাংশ পৰিয়াল নাজিৰা পৌৰসভাৰ পৰা পৰিচালিত আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নগৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰে যদিও মটৰ আৰু টেংকিৰ যন্ত্ৰ সম্যক বিজুতিত হোৱাৰ বাবে আজি ৩ মাহ ধৰি যোগান ধৰা নাই খোৱা পানী যাৰ বাবে নগৰবাসী সৰ্বসাধাৰণ জনগণে ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নাজিৰা নগৰৰ একাংশ জনগণে নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদেৰে ক্ষোভ উজাৰে সমস্যা সমাধান বিচাৰি জনগণে আবেদন লৈ পৌৰসভা কৰ্তৃপক্ষৰ ওচৰলৈ গলে জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ দায়িত্ব ঠেলা মাৰে ঠিক সেইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষৰ ওচৰলৈ গলে নাজিৰা পৌৰসভালৈ দায়িত্ব ঠেলে এতিয়া এই বিভাগৰ ঠেলা হেঁচাৰ বাবে বিপাঙত পৰিছে সাধাৰণ ৰাইজ আপোনালোকে দেখিছে আমি একমাহ ধৰি কাম লগাই আছো এবাৰ বৰিং কৰিলো বৰিং নহলে বৰিং ঠিক হ'ল এতিয়া ভেলভটো লিক কৰিছে ভেলভটো লিক কৰাৰ কাৰণে দুদিন ধৰি পানী দিব পৰা নাই যিজন নতুন মানুহ আহিছিলে ইয়াত কাম কৰিবলৈ কালি হঠাতে মানে পানী তোলা টাইমত ভেলভটো খুলি গুচি গ'ল টান নকৰিলে সেইকাৰণে ওপৰলৈ পানী উঠা নাই দুদিন নহয় প্ৰায় দুমাহ হৈছে মিউনিচিপালিটিৰ ওচৰলৈ ৰাইজ গলে পিএছচি দায়িত্ব পিএছচিলৈ আহিলে মিউনিচিপালিটিৰ দায়িত্ব কিয় কৰে মানে তেনেকুৱা একচুৱেলি নহয় দেখিছে আমি আমাৰ মানুহে কাম লাগিয়ে আছে ৰাইজৰ দুমাহ ধৰি কাম লাগিয়ে আছে চেয়াৰমেনো আহে ময়ো আহো সকলোবোৰে আহি ইয়াত লাগিয়ে থাকো আমি কিন্তু কিবা প্ৰব্লেমটো তাত অহা নাই আমাৰ প্ৰব্লেমটো মানে এটা পিছত এটা বস্তু এটা ভাল কৰিছে এটা বেয়া হৈছে সেইকাৰণে এনেকুৱা হৈছে আশা ৰাখিছো ২-৩ দিনত সব ঠিক হৈ যাব আৰু কিবা এটা মটৰ বেয়া হৈ আছে এতিয়া মই মেকানিককো আনিবলৈ যাওঁ দুটা মটৰ হৈ গলে প্ৰব্লেম নাথাকে আজি দুমাহ ধৰি আমাৰ খোৱা পানী সমস্যা হৈ আছে আমি পিএছচিলৈ আহিলে কয় মিউনিচিপালিটিৰ কথা মিউনিচিপালিটিলৈ গ'লে কয় পিএছচিৰ কথা পানী মুঠতে আমি আজি দুমাহ ধৰি মটৰ বেয়া নে কিবা বেয়া আমি আহিলেতো ভালকৈ আমাক বুজায়ো নিদিয়ে যি টি প্ৰকাৰে যি টি কথা কৈ পঠিয়াই দিয়ে আমি মানুহখিনি আৰু যেনেকৈ কয় তেনেকৈ যাওঁগৈ কিন্তু এতিয়া ঈদৰ মূৰামূৰি পালেহি আৰু পানী খোৱা পানী সমস্যা লৈতো আমি সদায় দিন তেনেকৈ ভুগি থাকিব নোৱাৰোঁ কাৰণ পানীটোৱে মানুহৰ কিমান সমস্যা সমাধান কৰে বেমাৰ আজাৰ হ'ব ল'ৰা ছোৱালী আমি অ'ৰ পৰা খাইছোঁ ত'ৰ পৰা খাইছোঁ সদায়তো কিনি খোৱা যোগ্যতাও আমাৰ নাই আমাৰ ইয়াততো মানুহ বহুতেই আছে আপোনালোকে এতিয়া আঙুলি মূৰতো হিচাপ কৰিব পৰা মানুহ নহয় এইখিনি যিখিনি মানুহ প্ৰায়খিনি দৰিদ্ৰ শ্ৰেণী সীমাৰেখাৰ তলৰ মানুহ এইখিনি মানুহে পানী কোনো পৰ্যায়ত কিনি খাব পৰা মানুহ নহয় দিনটোত আমাক এবাৰে দিছিলে ৰাতিপুৱা এবাৰে পানী দিছিলে সেই পানীও আজি দুমাহ ধৰি নাই ৱাৰ্ড মেম্বাৰক ক'লে ৱাৰ্ড মেম্বাৰ হৈছে মটৰ এটা বেয়া আছে এতিয়া ৰিচেণ্ট আজি আহোঁতে আমাক ক'লে যে এতিয়া মটৰ এটা বোলে এটা মটৰ বেয়া হৈ আছে এটা মই আনোগৈ আজি আমি আহিলতে আনিব যায় নি নাছিমুদ্দিন আহমেদ গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট মাই নিউজ এনি